চিম্পি তই পিজ্জা খাই পাইছ নাই কোৱাচোন এটা কি বস্তু হয় বা মই দেখিও পোৱা নাই শুনিও পোৱা নাই কেনেকুৱা থাকে ন এইটো খাবলৈ কেনেকুৱা লাগে তই খাই পাইছ নেকি তই খাই নাই পোৱা তাৰমানে সেইকাৰণে চিনি নাপা পিজ্জা আকৌ একদম গোল ৰুটিখনৰ নিচিনা থাকে ওপৰত সেই কিবা কিবি দিয়া থাকে তই খাই নাই পোৱা ন আজি পাপাই মোৰ কাৰণে পিজ্জা লৈ আহিম বুলি কৈছে গছলিকে এটা কাম কৰিবি নহ'লে তই আমাৰ ঘৰলৈ আজি যাবি দেই ভাইটিকো লৈ যাবি আমাৰ ঘৰলৈ গ'লে মানে তেতিয়া দেখি পাবি আকৌ কেনেকুৱা বস্তু হয় আৰু খাবও পাৰিবি বহুত ভাল লাগে খাই জানো মোৰ যে একদম বিৰাট ভাল লাগে সেইকাৰণে পাপাই আজি লৈ আহিম বুলি কৈছে মোৰ কাৰণে তেতিয়া আহিবি দেই সঁচাকৈ নেকি বা হ'ব তেতিয়াহ'লে মই ভাইটিৰ লগত যাম বাৰু তহঁতৰ ঘৰলৈ আজি আমি এতিয়া পাপাহঁতৰ ঘৰলৈ যাওঁ দেই মায়ে মাতিছিলে আকৌ আজি বোলে নিশা দৰে কিবা পিজ্জা নে কি বুলি কয় জানো সেইটো আনি দিব বোলে বায়ে খাবলৈ মাতিছে আকৌ আমাক বহুত ভাল লাগে বোলে খাই আমি যাম নে মাতালে হয় নেকি তহঁতে আকৌ তালৈ যাব নালাগে নেকি তহঁতে গ'লে মানে নাপায় বেয়া পায় নহয় খং কৰে আকৌ সেইকাৰণে যাব নালাগে চাগে কিনো কৰিবি তালৈ গৈ পিনে যাওঁ না বায়ে আমাৰ পিজ্জা খাবলৈ মাতিছে কেনেকুৱা হয় আমি খাই নাপাওঁ নহয় বায়ে মাতিছে কাৰণেহে যাম বুলি কৈছোঁ সোনকালে আহি দিম আকৌ মা যাওঁ মা হ'ব যা তহঁতে আৰু গৈ পিনে তাত আকৌ উৎপাত কৰি নাথাকিবি দেই নহ'লে আপায়ে আকৌ খং কৰিব গালি পাৰিব সোনকালে যা গৈ পিনে কি খাবলৈ আছে খাবি আৰু চিধা ঘৰলৈ আহিবি দেৰি নকৰিবি দেই হ'ব দে যা এতিয়া পাপাই পিজ্জা আনিলে নেকি আজি পাপা সোনকালে আহিলে যে পিজ্জাটো দেখি একদম খাওঁ লাগিছে লোভে লাগিছে মা পাপা আজি অকণমান দেৰি হ'ব বোলে সেইকাৰণে দাদা এজনৰ হাতত দি পঠিয়াইছিলে আকৌ তই খাবলৈ মানে ৰৈ থাকিবি যে সেইটো কাৰণে আৰু তোৰ লোভ লাগিছে যদি খাইকে যা আকৌ কাৰণে ৰৈ থাকিব লাগিছে মই বাৰু নাখাওঁৱে তোৰ কাৰণেহে আনিছে যা বহি পিনে খাই লগে মা খাম মই খুৰীহঁতৰ ভণ্টি আৰু ভাইটিকো মাতিছোঁ সিহঁতে পিজ্জা খাই নাই পোৱা বোলে সেইকাৰণে মই আজি পাপাই আনিব বুলি ক'লোঁ সিহঁতক খাবলৈ মাতিছোঁ সিহঁতে আহিলে একেলগে খাম দে মা কি কৰিবি তই সিহঁতক আকৌ কি কাৰণে মাতিব লাগিছে তোৰ পাপাই তই খাবলৈ বুলিহে পিজ্জাটো দি পঠিয়াইছে সিহঁতক খাবলৈ দিয়া নাই নহয় সিহঁতক খাব মন গৈছে নিজৰ ঘৰত কিনি দিব নহয় মাক বাপেকে তই আকৌ কি কাৰণে সিহঁতক মাতিব লাগে কাম নাই আৰু তোৰ এতিয়া মোৰ কথা ভালকৈ শুন সিহঁতে আহিলে মানে তই কৈ দিবি তোৰ পাপাই তোৰ কাৰণে পিজ্জা নাই আনা বুলি আৰু মনে মনে তই ভিতৰত খাই ল'বি সিহঁতক দিব দৰকাৰ নাই কিহলৈ দিব লাগিছে আকৌ হ'ব তেনে মা সিহঁতে চাগে এতিয়া আহি পায় আহিলে মানে মই কৈ দিম পাপাই মোৰ কাৰণে পিজ্জা নানিলে বুলি আজি মা মই আহিলোঁ তই পিজ্জা খাবলৈ মাতিছিলি বোলে পিজ্জা যে কেনেকুৱা আমি খাই পোৱা নাই দেখি পোৱা নাই আজি দেখি পাম আৰু খাবলৈ ভাল লাগে বোলে ন বা তই বোলে কৈ আছিলি বহুত ভাল লাগে বুলি বা আজি পিজ্জা খাব পাম আৰু আহিলে নানিছা ন আনিলে পিজ্জা তহঁত আহি পালি ভাইটি ভণ্টি পাপা আকৌ আজি অফিচৰ পৰা অহাই নাই নহয় দেৰি হ'ব আজি পিজ্জা আনিবনে নানে জানো তহঁতে এনেই অহা হ'ব চাগে অকণমান দেৰি এনেই বহ যদি পাপা আহি নাপায় তেতিয়া গুচি যাবিগে আকৌ নহ'লে আন্ধাৰ হ'লে মানে দিগদাৰ হ'ব নহয় ঘৰলৈ যাবলৈ তহঁতকেইটাই গধূলি হ'বলৈ হৈছে এতিয়া কি কৰিবলৈ আহিলি ইয়ালৈ এনেই আহি থাকো যে কাম বন নাই নেকি তহঁতৰ পঢ়িবলৈ মনিবলৈ নাই ইয়াত আহি যে আমনি কৰি থাক হেৰি নহয় বেটি তই বলচোন মোৰ লগত ভিতৰলৈ মা গৈছোঁ ঐ তহঁতে অকণমান দেৰি বহ দেই পাপা আহে নাহে অকণমান দেৰি বহি চা যদি নাহে তহঁতে ঘৰলৈ যাবিগে আজি আৰু পিজ্জা খোৱা নহ'ব আৰু তেতিয়া মায়ে কেলৈ মাতিছে মই ভিতৰলৈ যাওঁ দেই বা পিজ্জাটো খাবলৈ বহুত টেষ্টি হয় ইমান ভাল লাগিছে পাপাই জানে আকৌ কেনেকুৱা আনিব লাগে ভালেই হ'ল মায়ে ঠিকেই ক'লে ভাইটি ভণ্টি আকৌ মই কিয় দিব লাগিছে পাপাই মোৰ কাৰণেহে আনিছে ইমান দামী একদম পিজ্জাটো আনিছে মই সিহঁতক খাবলৈ নিদিওঁ সোনকালে এতিয়া খাই পিনে শেষ কৰি লওঁ নহ'লে দেখিলে আকৌ ক'ব নহয় মোক দে বুলি সেইকাৰণে মই কাকো দিবলৈ নাই মই অকলে খাম এইটো ইমান ভাল লাগিছে আকৌ খাবলৈ বা ৰুহি বাই আমাৰ পিজ্জা খাবলৈ মাতিলে আৰু অথনিয়ে ভিতৰলৈ গ'ল কি কৰি আছিলো ৰুহি বা ভিতৰত গৈ পিনে এফালে নিচাদৰ অহাই নাইচোন পিজ্জা খাবলৈ আমি এনেই আহিলোঁ নেকি মোৰ ইয়াত আমনিহে লাগিছে আৰু ৰুহি বাৰ ভিতৰত আছেগে আপাও ভিতৰতে সোমাই আছে আমি যাওঁগে নেকি গধূলি হ'লে আকৌ কেনেকৈ যাম না আন্ধাৰ ভাইটি তই ঠিকেই কৈছ আমি এনেই আহিলোঁ নিচাদৰ অহাই নাই অফিচৰ পৰা চাগে ব'ল ৰুহি কি কৈছে আমি চাওঁগে ৰুহি বাৰ আমি যাওঁ বুলি কৈ দিওঁ নহ'লে আন্ধাৰ হ'লে আকৌ আমি যাবলৈ দিগদাৰী হ'ব আমাৰ দেউতাওতো আমাৰ নিবলৈ আহিবলৈ দেউতা গাঁৱৰ পৰা ইমান দেৰিকৈ আহে আমি অকলে যাব নোৱাৰোঁ নহয় ব'ল ৰুহি বাক কৈ আহোঁগে যাওঁ বুলি পিজ্জা খাই আছিলে আৰু আমাক ক'লে নিচাদৰ অফিচৰ পৰা অহাই নাই পিজ্জাও নাই অনা বুলি ক'লে ৰুহি বাই যদি আমাক পিজ্জা খাবলৈ নিদিয়ে আমাকনো কেলৈ আহিবলৈ কৈছিলে আমি এনেই আহিলোঁ যে বা ৰুহি বাই এতিয়া অকলে খাই আছে পিজ্জাটো মানে এনেকুৱা দেখিবলৈ ভাইটি ৰুহি বাই আমাৰ এনেই মাতিলে এনেই পিজ্জা খুৱাম বুলি ক'লে এতিয়া অকলে ৰুহি বাই খাই আছে ভাইটি ব'ল আমি ঘৰলৈকে যাওঁগে মায়ে ঠিকেই কৈছিলে ইয়ালৈ আহিব নালাগে বুলি আমিহে ভাবিলোঁ ৰুহি বাই পিজ্জা খাব মাতিছে এতিয়া আহোঁ কেনেকুৱানো পিজ্জা খাই চাওঁ বুলি আহিবই নালাগিছিলে আপাও আমি অহাৰ কাৰণে খঙেই কৰিছে আমাৰ অথনিৰ পৰা একো এটা খাবলৈও নিদিলে ব'ল ভাইটি যাওঁগে আমি ইয়াৰ পৰা ঐ তহঁতকেইটা ইয়াত কি কৰিছ হা আৰু ভিতৰলৈ কি কাৰণে সোমাই আহিলি তহঁতে ইয়াত যে এই আহি পিনে এই পিজ্জা খোৱা চাই আছ যে তহঁতৰ এতিয়া যদি কেনেবাকৈ মুখ লাগে নহয়
আৰু তাই যদি কিবা এটা হয় তহঁতক কিন্তু এৰি দিয়াত নাই মই। ঘৰত কাম বন নাই নেকি হা? নে খাবলৈ নাপাওঁ? ইয়ালৈ যে এনিটাইম আহি পিনে আমনি থাক। যা তই দুটা এতিয়া ঘৰলৈ যা। ইয়াত তহঁতৰ একো কাম নাই নহয়। কাম নাই নিচিনাকে অনবৰতে ইয়াত আহি আমনি কৰি থাকিব। তহঁত দুটা আহি ওলা নেকি? মই আকৌ সেই আন্ধাৰ হ'ব হৈছে বুলি আনিবলৈকে ওলাইছিলোঁ। পিছে পিজ্জা খালি? কেনেকুৱা পালি আজি খাই পিনে? মা, ৰুহিবা আমাৰ এনেই মাতিলে। ৰুহিবা অকলে অকলে পিজ্জা খালে। আমাৰ অকণমানো নিদিলে। আমি এনেই ৰৈ আছিলোঁ। আৰু তাৰপিছত আপাই আমাক গালি পাৰিলে। তহঁতে ইয়াৰ পৰা যাগে বুলি ক'লে। সেইকাৰণে গুচি আহিলোঁ মা। আমাৰ একোৱে খাবলৈ নিদিলে। এনেই আশা কৰি থাকিলোঁ পিজ্জা খাম বুলি আজি। কি? তহঁতক ৰুহিয়ে খাবলৈ নিদিলে অকণমানো? তাই যদি নিদিয়ে তহঁতক মাতিছিলেনো কি কাৰণে? আৰু আপাই তহঁতক খেদি পঠিয়ালে। হ'ব দে, তহঁতে দুখ নকৰিবি। পিজ্জা মই তহঁতক ঘৰত বনাই খুৱাম। বনাব জানিম নহয়। মই এই ওচৰৰ যে দাদাজন নাই জানো হোটেলত কাম কৰে যে, সেই দাদাজনকে সুধিব লাগিব কেনেকৈ বনাইনো। তাৰপিছত তহঁতক বনাই খুৱাম দেই। তহঁতে দুখ নকৰিবি। মা, তুমি আমাক ইমান ডাঙৰ পিজ্জা বনালা। আজি একদম পেট ভৰাকে খাম। বল মা আমাক ইমান ডাঙৰ পিজ্জা বনাইছে। আজি যে পিজ্জা খাই পেট ভৰি থাকিবা আমাৰ না। মই তহঁতৰ কাৰণে বনাইছোঁ। দাদাজনে ধুনীয়াকৈ মোক কৈ দিছিলে কেনেকৈ বনাব লাগে আৰু কি বস্তু লাগিব সেইখিনি দাদাই দিয়ে পঠিয়াইছিলে মোক। সেইকাৰণে বনাব পাৰিলোঁ। নহ'লে সেইবোৰ বস্তু কিনিবলৈ আৰু বহুত পইচা লাগিব যে। সেইকাৰণে দাদাজনে ক'লে মই দি পঠিয়াম বস্তু, আপুনি বনাব বুলি। তাকে বনালোঁ আকৌ। এতিয়া খা তহঁতে। আজি পৰা লোকৰ ঘৰলৈ নগ'লেও হ'ব পিজ্জা খাবলৈ। ঘৰতে মই বনাই খুৱাম তহঁতক যেতিয়া মন যায় দেই। বা আমি খাই লওঁ। ইমান ধুনীয়াকৈ বনাইছোঁ মায়ে। বহি ল তহঁত দুইটাই। সমানে খাবি দেই। আৰু ইয়াৰ পৰা এটুকুৰা মই সেই আপাহঁতৰ ঘৰত গৈ দি থৈ আহোঁগৈ। ৰুহিয়ে খাব আকৌ। মই প্ৰথম ঘৰত বনাইছোঁ আৰু পিজ্জা। তাইক নিদিলে আকৌ মনটো বেয়া লাগিব যে, সেইকাৰণে দি থৈ আহোঁগৈ। তহঁতে খা। তই আহিছ। পিছে এতিয়া আহিলি যে কিবা কাম আছিলে নেকি? নাই বাইদেউ, একো কাম নাই। হেৰি নহয়, আজি মই ল'ৰা ছোৱালীকেইটাৰ কাৰণে পিজ্জা বনাইছোঁ আকৌ ঘৰতে। তাকে ভাবিলোঁ ৰুহিও আছে, তাইক নিদিলে আকৌ মনটো বেয়া লাগিব নহয়। প্ৰথমবাৰ ঘৰত পিজ্জা বনাইছোঁ, সেইকাৰণে তাইলৈ বোলো এটা পিচ দি থৈ আহোঁগৈ। এয়া তাইৰ কাৰণে লৈ আহিছিলোঁ। ৰুহি, মাজনী খাবা দেই, মই ঘৰতে বনাইছোঁ পিজ্জা। কি খুৰী? এইডোখৰ মোৰ কাৰণে আনিছা পিজ্জা? বা, তুমি ঘৰত বনাইছা? তেতিয়াহ'লে খাবলৈ আৰু ভাল লাগিব চাগে। দিয়া, মোৰ পিজ্জা খাই বহুত ভাল লাগে। ৰুহি, এই পিজ্জা পিচ মই তোমাৰ কাৰণে আনিছোঁ। তুমি পিজ্জা খাই ভাল পোৱা যে, তাতে মই ঘৰত প্ৰথম বনাইছোঁ। তোমাক নিদিয়াকৈনো কেনেকৈ থাকোঁ? সেইকাৰণে মই তোমালৈ বুলিও লৈ আহিছোঁ। এয়া লোৱা, তুমি খাবা দেই, আৰু খাই কেনেকুৱা লাগিলে ক'বা। মই এতিয়া যাওঁ। সেই নহয় বাইদেউ, মই গৈ থাকোঁ দেই। মা, খুৰীয়ে বহুত ধুনীয়াকৈ বনাইছে পিজ্জা। খাবলৈ ইমান টেষ্টি লাগিছে, ভাল লাগিছে। পাপাই যে বজাৰৰ পৰা আনি দিয়ে, তাতকৈ ভাল লাগিছে খুৰীয়ে বনোৱা পিজ্জা। মই আকৌ খুৰীক ক'বহে লাগিব পিজ্জা আকৌ বনাবলৈ। খাই বহুত ভাল লাগিলে মা। খুৰী যে সঁচাকৈ বহুত ভাল আছে। মা, সেইদিনা পাপাই মোৰ কাৰণে পিজ্জা আনিলে। মই ভাইটি ভণ্টিক খাবলৈ মাতিছিলোঁ। তুমি দিবলৈ নালাগে বুলি কোৱাৰ কাৰণে মই নিদিলোঁ। এতিয়া খুৰীয়ে চোৱাচোন, ঘৰত বনাইছে বুলি মোৰ কাৰণে দিবলৈ আহিছে। মোৰ এতিয়া বেয়া লাগিছে ভাইটি ভণ্টিলে। বাইদেউ আপুনি আজি ইয়াত যে আমাৰ ঘৰলৈ আহিলে? কি বুলি আহিলেনো আজি? কিবা কাম আছিলে নে বাইদেউ? নাই ভণ্টি, কাম একো নাই। মই কেইটামান কথা ক'বলৈহে আহিলোঁ। ভণ্টি, তহঁতি দুখীয়া বুলি মই তহঁতক সদায় অৱহেলা কৰি আহিছোঁ। তহঁতক ভালকৈ মাত এষাৰো নলগাওঁ। তহঁতৰ ঘৰলৈও নাহোঁ, আৰু তহঁতে আমাৰ ঘৰলৈ গ'লেও মই বেয়া পাওঁ, খং কৰোঁ। সেইদিনা ল'ৰা ছোৱালীকেইটা গৈছিলেহে ইমান ধুনীয়াকৈ ৰুহিয়ে পিজ্জা খাবলৈ মতাৰ কাৰণে। কিন্তু ময়ে ৰুহিক মানা কৰিলোঁ, সিহঁতক পিজ্জা খাব দিব নালাগে বুলি। ইমান দাম দি দেউতাই আনিছে, তই অকলে খাবি বুলি ক'লোঁ। কিন্তু যেতিয়া তই সেইদিনা ৰুহিৰ কাৰণে পিজ্জা লৈ গ'লি নিজে বনাইছোঁ বুলি, আৰু তাই খায়ো খুব ভাল পালে, তেতিয়াহে মই বুজি পালোঁ মই কিমান বেয়া। তোৰ ল'ৰা ছোৱালীকেইটাক মই সেইদিনা ঘৰৰ পৰা খেদি পঠিয়ালোঁ যদিও তই কিবা এটা বনাইছোঁ বুলি মোৰ ছোৱালীজনীক দিবলৈ গ'লি। মোৰ ছোৱালীৰ প্ৰতি ইমান মৰম আছে, কিন্তু মইহে সদায় তহঁতক বেয়া ব্যৱহাৰ কৰি আহিছোঁ। মোক বেয়া নাপাবি ভণ্টি, টকাৰ অহংকাৰ হৈ গৈছিলে মোৰ, কিন্তু এতিয়া বুজি পালোঁ মই। হ'ব দিয়ক আৰু বাইদেউ। মই আকৌ সেইবোৰ কথা ধৰি থকা নাই নহয়। মই সেইবোৰ কথা কেতিয়াবাই পাহৰিলোঁ। সেইবোৰ ধৰি থকা হ'লেনো আৰু মই সেইদিনা ৰুহিৰ কাৰণে পিজ্জা লৈ যাওঁনে? মই ভাবিলোঁ ল'ৰা ছোৱালীকেইটাৰ কাৰণে বনাইছোঁ যেতিয়া ৰুহিও এতিয়া সিহঁতৰ সমানে হৈ আছে, তাইও পিজ্জা খাই বৰ ভাল পায়। তাকে ভাবিলোঁ মই বনাইছোঁ যেতিয়া তাইৰ কাৰণেও লৈ যাওঁ, সেই বুলি লৈ গ'লোঁ আকৌ। মই একো বেয়া পাই থকা নাই বাইদেউ, হ'ব দিয়ক। আজি আপুনি প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে। এতিয়া আহিছেই যেতিয়া অকণমান দেৰি বহক, চাহ তাহ খাই মেলি একেবাৰে ভাত খাই মেলি যাব আকৌ। পাৰিলে ৰুহিকে মই লৈ আহিবলৈ ক'ম, এওঁক লৈ আহিবগৈ। তাইও আজি আমাৰ ঘৰতে ভাত খাব। আপুনি আকৌ আজি প্ৰথম আহিছে, এতিয়া যাবলৈ নিদিওঁ আৰু এনেকৈ। আৰু সেইবোৰ কথা ভাবি থাকিব নালাগে, মই সেইবোৰ বেয়া পোৱা নাই নহয়। ভণ্টি, তই সঁচাকৈ বৰ ভাল দেই। মই সেইটোক বেয়া বুলি ভাবি আছিলোঁ। এতিয়াৰ পৰা মিলিজুলি থাকিম আৰু দে। আৰু হেৰি নহয়, তোৰ ল'ৰা ছোৱালীকেইটা আমাৰ ঘৰলৈ পঠিয়াই দিবি। দুদিনমান আমাৰ ঘৰতে থাকি আহিব। ৰুহিৰ লগত খেলিও সিহঁতেও বৰ ভাল পায় নহয়, ৰুহিয়েও খুব ভাল পায়। মই এতিয়া মানা কৰোঁ কাৰণেহে অহা নাছিলে, এতিয়াৰ পৰা মই কেতিয়াও মানা নকৰোঁ।
সিহঁতক পঠিয়াই দিবি আমাৰ ঘৰলৈ দেই, দুদিনমান থাকি আহিবা আমাৰ ঘৰত। ওচৰতে আছোঁ যেতিয়া আৰু আমাৰ ঘৰলৈ নগৈনো ক'লৈ যাব, পঠিয়াই দিবি। হ'ব দে ৰোহিত, তেতিয়াহ'লে তই আনিবলৈ পঠিয়াই দিবি আৰু ময়ো লাগি দিওঁ তোৰ লগত। আজি ইয়াতে ভাত সাজ খাওঁ ন।